Hello everyone, good morning and welcome back to my YouTube channel Dikis Hub. আজি আপোনালোকক মই নৰ্থ ইষ্টৰ এটা সুন্দৰ খুব বিউটিফুল ডেষ্টিনেশ্যনত লৈ যাব বিচাৰিছো। সেয়া হৈছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ আমি কিছু জেগাত যাম গতিকে আপোনালোককো লগত লৈ যাব বিচাৰিছো। আহকচোন আপোনালোকে অৰুণাচল really wonderful and amazing. যাত্ৰা আৰম্ভ কৰা কোন আছে আমাৰ লগত চাওঁ এইফালে দিল্লী বাছ মানে ৰাইজ আগত গৈ আছে। আমি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিছোঁ কিমান এতিয়া 6:30 হৈছে নেকি ডিব্ৰুগড় এয়া কুমানচিগা। ডুমডুমাৰ নাপাওঁতেই ৰাইট হেণ্ডত গ'লোঁ এনেকৈ ধুনীয়া বাগানৰ এটা সুন্দৰ পৰিৱেশৰ মাজেৰে এটা মন্দিৰো আছে ইয়াত ধুনীয়া মন্দিৰ এটা আছে কি জেগা নাজানো আৰু এটি মানে ডুমডুমা নাপাওঁতে আমি ৰাইট হেণ্ডত আকৌ ইয়াতে একো ৰাইডাং চাহ বাগিচা টিন ফেক্টৰী হয় তাৰপৰা এইখিনি ধুনীয়াকৈ চাহপাতবিলাক দেখাই দিয়া নাই চাহপাতখিনি কিমান সেউজীয়াকৈ তিনিচুকীয়াৰ পৰা নামচাই দিশত এক সুন্দৰ পৰিৱেশৰ ৰাস্তাত একদম সুন্দৰ মসৃণ ৰাস্তা এই পথেদি আমি আগবাঢ়িছোঁ। বৰডুবি ফ্ৰেণ্ডছ আমি আগতে যিদৰে ডাউকি আৰু শ্বিলঙলৈ নিজৰ গাড়ী লৈ গৈছিলোঁ এল্টো গাড়ীখনকৈ লৈ গৈছিলোঁ মোৰ পুৰণা এল্টো গাড়ীখন বাসন্তী আজি সেই পুৰণা এল্টো গাড়ীখনকে লৈ আহিছোঁ। এটা কথা চাব যে আপোনালোকৰ মনটোহে মেইন কথা দামী গাড়ী এখন বা এনেকৈ SUV XUV থাকিব লাগিব বুলি কথা নাই। আপুনি যদি মনেৰে ভাবে তেন্তে আপোনাৰ এল্টোখন বা 800খন লৈও আপুনি সুন্দৰ ঠাইবিলাক ভ্ৰমণ কৰিব পাৰে। গতিকে জিন্দাবাদ মাই এল্টো অল্ড মডেল। আচলতে কাকপথাৰ আগতে আমি অহা নাই প্ৰথম কাকপথাৰ টাউনখন এখন মেইন কাকপথাৰ ৰাস্তাবিলাক অলপ সৰু আমাৰ ঠিক আগৰ যিটো এটিউড আছিলে আমাৰ 37 এটিউড আগৰ যিটো অৱস্থা এনেকুৱা ধৰণৰ ৰাস্তাবিলাক ডাঙৰ ডাঙৰ গছ কেইজোপামান আছে ইয়াতে প্ৰকৃতিপ্ৰেমী মানুহ আছে যেন পাইছোঁ গছবিলাক টাউনৰ মাজৰ গছবিলাক কটা নাই মানে গেটত পালোহি ইয়াতে গেটতে সকলোৱে টিকেট কৰিবলৈ মানে পাছ উলিয়াব লাগিব আমাৰ কেইজন মানে পাছ উলিয়াই আছে অৰুণাচল গেটৰ যিখিনিতে আপোনালোকৰ সুবিধা হোৱাকৈ এটা কথা জনাব বিচাৰিছোঁ যে পাৰ হৈ 50 ৰুপিজকৈ লয় আৰু সৰু গাড়ীৰ বাবে 100 ৰুপিজ হয় আৰু ডাঙৰ গাড়ীত 150 এনেকুৱা ধৰণৰ লাগে গতিকে এই কথাখিনি আপোনালোকক জনালোঁ আপোনালোক যদি অৰুণাচল আহে সেইধৰণে আপোনালোকৰ ফিজবিলাক ল'ব আৰু খুব হেল্পফুল হয় বাৰু ইয়াতে চিকিউৰিটি আছে এনজয় কৰিব কাৰণে তেওঁলোকে দিছে। আমি ডিৰাক গেট এয়া সোমালোঁ পাঁচ চাছ ঠিক ঠাক কৰি পেলাই পাঁচ চাছ দেখালে ফাইনেলি আমি অৰুণাচলত সোমালোঁ। ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট আমি নামচাই ডিষ্ট্ৰিক্টত সোমাইছোঁ নামচাই হৈ সোমাইছোঁ আৰু এইখন যিখন গেট পাৰ হৈ আহিলোঁ সেইখন হ'ল ডিৰাক গেট চৌখাম 37 কিলোমিটাৰ সোমোৱাৰ পিছত এখন প্ৰথম নদী পাইছোঁ এখন কি নদী নাজানো কোনোবা জানে নেকি জনাবচোন দেই অৰুণাচল মানে এইফালে আমি ডিৰাক গেট হৈ ফাৰ্ষ্ট টাইম যিটো সোমাইছোঁ এই গেটখনত দিয়ে প্ৰথম এখন মানে দিচাং বা বুঢ়ী দিহিঙৰ সমান বহল নদী এখন কি নদী নাজানো কোনোবা জানে যদি জনাব ইয়াতে ওপৰতে ৰাখিব পৰা হ'লে ভালে আছিলে নদিহিং হা নদিহিং বা নোৱাদিহিং নদী আছাম
আমাৰ অৰুণাচলৰ ডিফাৰেঞ্চটো বৰ বিশেষ দেখা নাই মানে এটা বস্তু ডিফাৰেঞ্চ দেখিছোঁ ইয়াতে অলপ মানে ৱেডাৰটো ক্লাইমেটটো মানে ঠাণ্ডা আৰু ৱেডাৰটো এনেকৈ অলপ কিবা ধোঁৱা ধোঁৱা টাইপৰ ফগি হৈ আছে ফগি হৈ আছে এইখিনি ৰৈ দিওঁ NH15 ফাৰ্ষ্ট টাইমৰ বাবে অৰুণাচলৰ মাটিত খোজ দি পেলাই আপোনালোকক আজি গুড মৰ্ণিং জনাইছোঁ আৰু এটা কথা দেখিছোঁ যে এই যিটো বেৰা এই বেৰাটো দেখি বহুতখিনি ইয়াত দেখিছোঁ গোটেই ৰাস্তাতে এনেকুৱা ধৰণৰ বেৰা আছে এই বেৰাখিনি এটা কাৰণে ভাল লাগিছে যে ইয়াতে এইখিনি সম্পূৰ্ণ মানে পকাৰে বনাই দিছে ইয়াৰ মাজত লোহা আছে আৰু এই বেৰাটো এই গছপুলিটো দেখিছে কি সুন্দৰকৈ বাঢ়িছে উঠিছে ঠিক তেনেকৈ সেই গছপুলিটো ডাঙৰ হৈছে এই বেৰাটো মানে আমাৰ অসমৰটো যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে বিশেষকৈ দুটা লাভ দেখিছোঁ এই চৰকাৰৰ অৰুণাচল চৰকাৰে খুব এটা সুন্দৰ পদক্ষেপ লৈছে কাৰণ এই বস্তুটো এই বেৰাটো ব্যৱহাৰ কৰাৰ লগে লগে কি হৈছে বেৰাটো বেয়া হৈ নাযায় আৰু গছপুলিটো সুন্দৰকৈ বাঢ়িব আৰু গছপুলিটো বঢ়াৰ পিছত এই বেৰাটো কিন্তু আকৌ বেলেগ পুলিত ৰুব পাৰিব গতিকে অসমত যে আমাৰ হাজাৰ হাজাৰ কোটি কোটি টকা খৰচ কৰি ফৰেষ্টেশ্যনৰ কামবিলাকত এই যে জাল এখন 4টা খুঁটি মাৰি জাল এখন দি দিয়ে বা বাঁহৰ মানে বেৰা দিয়ে তাৰ প্ৰতি যদি এনেকুৱা ধৰণৰ বেৰা ব্যৱহাৰ কৰে তেতিয়া ব্লকবিলাকত আমাৰ প্ৰত্যেকটো উন্নয়ন খণ্ডতে যদি এনেকুৱা ধৰণৰ বেৰা মানে প্ৰস্তুত কৰি ৰখায় তেতিয়াহ'লে এটা পুলিত নহয় একেটা বেৰাকে বহুকেইটা পুলিত লগাব পাৰিব কাৰণ বেৰাটো উঠাই নিব পাৰিব ইয়াতে তাৰে ধুনীয়াকৈ বান্ধি থোৱা আছে দেখিছেনে আৰু সুন্দৰকৈ হাৱা পাই থাকে আৰু গৰু ম'হো খাব নোৱাৰে আমি কিন্তু মানে ব্লগ বনাই আহি আছোঁ তোমালোক নুঠিলা আকৌ দেই ইমান টাইম এহেঁতি আগবাঢ়ি গুচি আহে বাৰে প্ৰতি কেলে আগবাঢ়ি গুচি আহা ইহঁতি ইয়াতে মস্তি কৰি আছে গোটেইখিনিয়ে হয় নি কিন্তু নোলাবা আকৌ দেই আগৰখিনিত আমি ইমান ধুনীয়া ধুনীয়া লোকেশ্যন পালোঁ ইমান ধুনীয়া ধুনীয়া লোকেশ্যনত আমি ভিডিঅ' চিডিঅ' কৰি আনিছোঁ তোমালোক কিন্তু নোলালা সিফালে কোনোবা এজনী আছে নে চাওঁ এখন খোলা মানুহবোৰ দেখাই নাই আইনাখন লেতেৰা নহ'লে সিহঁতিকেইটা লেতেৰা লাগিব নহয় দেখিবলৈ বঢ়িয়া এতিয়া অৰুণাচলৰ মাটিত প্ৰথম হয় নহয় কোন ফাৰ্ষ্ট টাইম কোনটো চব আহিছে আমিহে অহা নাই মানে আমাৰতো ভাগ্য আমিহে অহা নাই তুমি মই ফাৰ্ষ্ট টাইম মানে অৰুণাচল ইউনিভাৰ্চিটি IANAUS ইমানখিনি ফেচিলিটি আছে ধুনীয়া লাগিছে লোকেশ্যনটো ভাল অৰুণাচল ইউনিভাৰ্চিটি গোল্ডেন পাগোডা 8 কিলোমিটাৰ ৱালং 261 কিলোমিটাৰ নালুং হেলিপেড 13 কিলোমিটাৰ আৰু পৰচমকুণ্ড 73 কিলোমিটাৰ আমি ফাৰ্ষ্ট টাইম গোল্ডেন পাগোডাতে সোমাম ন আমাৰ লগত মানে ডিফেন্স অফিচিয়েল আহিছে পৰাগডাল লৈ ল'লোঁ তেখেতে ইয়াতে CRPFৰ ইয়াতে সেইটো হেডকোৱাৰ্টাৰ নেকি হেডকোৱাৰ্টাৰ অৰুণাচলৰ তাতে তাৰ পৰা লৈ ল'লোঁ আৰু বাকী আমাৰ এইখিনি আছে আৰু বাকীখিনি আছে আৰু আগৰখিনিয়ে পুৰণাখিনিয়ে নাই আচলতে ডিফেন্স অফিচিয়েল এজন হ'লে আমাৰ আৰু এটা সুবিধা হয় নহয় বেলেগৰ ষ্টেটত আহিছোঁ নহয় জানো বেলেগ ষ্টেটত আহিছোঁ ক'ব পৰা যায় যিকোনো ক্ষেত্ৰত সুবিধা আমাৰে সৌভাগ্য দিয়ক আপোনাক লগ পোৱাৰ কাৰণে হয়নে নহয় আৰু তেখেতো আমাৰ তিয়কৰে অৰিজিনেল তিয়কৰ মানুহো লগ পাইছোঁ গতিকে সেইফালৰ পৰা আৰু মানে নিজে ভাল লাগিছে আৰু জাৰ্ণিটোৰ লগত সম্বন্ধ এটাও আছে মানে কম্পেনিয়নটো বেছি ভাল লাগিছে এতিয়া সেইকাৰণে ঘৰুৱা আমাৰ ধুনীয়া পৰিৱেশত আমি গৈ আছোঁ এই যে গছপুলিবিলাক ৰোৱাৰ যিখিনি মানে বেৰা এই বেৰাবিলাকৰ কথা মই এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ এই বেৰাখিনিক লৈ পেলাই এই বেৰাখিনি খুব সুন্দৰকৈ পকাৰে বনাই দিছে আমাৰ অসমতো যদি এনেকুৱা ধৰণৰ বেৰা দিয়া হয় তেতিয়াহ'লে সেই যে জালেৰে যে কেইটামান 3টামান 4টামান খুঁটি লগাই পেলাই পুতি দিয়ে তাৰ বাবে কিন্তু আপুনি বিলখন যদি চাই গম পাব তাতে 2000 3000 বা 500 বা 1000 টকা মানে খৰচ হোৱা দেখায় সেইবিলাক আকৌ ইউজো কৰিব নোৱাৰি নষ্ট হৈ যায় এইখিনি কিন্তু ৰিইউজ কৰি দিব পৰা হ'ব পুলিটো ডাঙৰ হোৱাৰ লগে লগে আকৌ বেলেগত ব্যৱহাৰ কৰিব পাব পুলি শকত হৈ যোৱাৰ পিছতো মানে ছাইডতে তাৰে বান্ধি থোৱা থাকে উঠাই 4খন থাকে একচুৱেলি 4খন জপনা টাইপৰে পকাৰ জপনা বহুত ভাল পদক্ষেপ এইটো শিকিব লগা আছে কিন্তু অৰুণাচলৰ পৰা ন অৰুণাচল এখন সৰু মানে ৰাজ্য বা এনেই জনবসতি যথেষ্ট কম কিন্তু তেওঁলোকৰ পৰা শিকিব লগা আছে কাৰণ সেইকাৰণে অৰুণাচলখন সেউজীয়া হৈ আছে চিৰ সেউজীয়া হৈয়ে থাকে আপুনি বাৰিষা খোৱালি যেতিয়াই নাহক সেউজীয়াখিনি দেখিবলৈ পায়েই
পায় নহয় ইয়াত তো এইবিলাক বস্তু মানে গছ চছ কাটিব নিদিয়ে ইয়াত কাটিব আমাৰ তাতো আপোনাৰ পটকে ফৰেষ্টৰ ভিতৰত সোমাই গছটো যেনে কাটি দিয়ে যে কোনোবাই পিছতে গম পায় ইয়াত মানে নাপায় ইয়াত প্ৰত্যেকটো মানে চিভিল মানুহবিলাকে সজাগ এটা মানুহবিলাক সজাগ কেতিয়াও কাটিব নিদিয়ে গছ বনবিলাক গোল্ডেন পেগোডা সোমাইছোঁ আমি এইটো ৱেলকাম টু কংগুম খাং আচ্ছা ৰাস্তাটো মানে হেৰি হয় এইটো ব্লক ৰাস্তা অকে মানে ঢালাই ৰাস্তা এইফালেতো নে লেফ্টৰটো নে আকৌ যাব লাগিব আকৌ নাই ফ্ৰণ্টটোৱে এইফালে এটা দেখিছোঁ যে এইফালেও এটা মন্দিৰ টাইপৰ টেম্পল টাইপ নহয় সেইটো ভিতৰতে তেওঁলোকৰ এইটো গোটেই সেইটো এৰিয়াটোতে আছে এইবিলাক আচ্ছা এই গোটেই এৰিয়াটোতে আছে এই সিফালেদি চাব লাগে আমি যদি অৰুণাচলত থাকি যোৱা নাই অৰুণাচলত থাকি যাম বুলি কৈছে গাড়ী ইয়াত থ'ব লাগে নাই গাড়ী আগত জেগা আছে জেগা আছে ফুলবিলাকো ধুনীয়া ফুলি আছে দেই ইয়াত আৰু এয়া আমাৰ বসন্তীয়ে ফাৰ্ষ্ট ক'ত পালেহি গোল্ডেন পেগোডা ফাইনেলি পেগোডা গোল্ডেন পেগোডা আমাৰ এপিচ ওলাইছে মাজৰ পিচ কি হ'ল জোতা খোল খাই গ'ল নেকি গাড়ীৰ ভিতৰত খোজকাঢ়ি আহিছিলা নেকি লাহে লাহে খোজকাঢ়ি আহিবা গাড়ীৰ ভিতৰত আমাৰ গোটেই পাৰ্টি এণ্ট্ৰি ন টোটেল 11 নম্বৰ্ছ 12 হ'ব ট্ৰেডিশ্যনেল বস্তু পাই যেন লাগিছে ভালো নালাগে ৰাতি নিদিয়ে ইয়াতে এইটো ধুনীয়া চেলফি মৰা সেইটা ভাল হেৰি দিছে চাইফল চাই দিয়া নি এফালে এপাক ফ্ৰেণ্ডছ গোল্ডেন পেগোডা হৈছে এইটো এটা টেম্পল হয় বিশেষকৈ বুদ্ধিষ্টসকলে ইয়াত উপাসনা কৰে গতিকে খুব সুন্দৰ এটা পৰিৱেশ শান্ত সৌম্য খুব ভাল লাগে জেগাডোখৰলৈ আপোনালোক যদি অৰুণাচল আহে তেন্তে ফাৰ্ষ্ট টাইমতে আপোনালোকে ডেষ্টিনেশ্যন গোল্ডেন পেগোডাতে আহিব এটা মানে খুব ভাল লগা স্মৃতি লৈ যাব পাৰিব এইফালে কি হৈছে চাই এইফালে কিবা হৈছে চাওঁ সেইটো চাই লওঁ বোলা বোলা কি হৈছে চাই লওঁ আমি হা টিকলু আৰচি চুমু মুচু জেগাটো কেনেকুৱা লাগিছে ঠাণ্ডা ন একদম কিবা ইহঁতৰ হৈ আছে পানী নাই খেলা এইফালে আমাৰ আছামিজ এইফালে গোল্ডেন পেগোডা আৰু এইফালে অৰুণাচলী দেখিছেনে অৰুণাচলী ছোৱালী কিবা শ্বুটিং হৈ আছে আৰু এইফালে আমাৰ কি গৰাকী চাওঁ বঢ়িয়া আৰু এইফালে ল'ৰাবিলাকো আছে দেই কিবা এটা শ্বুটিং চলি আছে ফ্ৰেণ্ডছ আমাৰ সৌভাগ্য যে অৰুণাচলৰ এটা খুব মানে বসন্ত কালত যিদৰে আমাৰ বিহু ফেষ্টিভেল ঠিক তেনেদৰে তেওঁলোকৰ এটা ফেষ্টিভেল আহি আছে ফেষ্টিভেলৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে সেই প্ৰস্তুতিৰ অংশস্বৰূপে তেওঁলোকে এয়া ধৰক গোটেই ল'ৰা ছোৱালীখিনি একলগ হৈছে আৰু তেওঁলোকক কোচে তেওঁলোকক দেখাই আছে তেনেকৈ ধৰণে তেওঁলোকে ডান্স কৰিব লাগিব গতিকে আমাৰে সৌভাগ্য আমি তেওঁলোকৰ এই আহি থকা যি বসন্তৰ সময়ৰ যি ফেষ্টিভেল সেই ফেষ্টিভেলৰ কিছু তেওঁলোকৰ অনুশীলন আমি দেখিবলৈ পালোঁ খুব ভাল লাগিলে ডেকা গাভৰুসকল একেলগে দেখি
ষ্টিলিঙাটো বজাবলৈ চাইছিলোঁ ইয়াতে মানে তেওঁলোকৰ ট্ৰেডিশ্যনেল ডেন্সৰ কিবা এটা হেৰি হৈ আছিলে শ্বুটিং হৈ আছিলে ফ্ৰেণ্ডছ এইটো আছিলে আমাৰ অৰুণাচল ভিজিটৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আৰু গল্ডেন পাগোডা বহুতো গৈছে আৰু খুব ভাল লগা এটা পৰিৱেশ কিন্তু ইয়াৰ পিছৰ যিকেইটা ডেষ্টিনেশ্যনত আমি গৈছিলোঁ খুব ভাল লগা ভেৰি ৱণ্ডাৰফুল হয় আপোনালোকে চালে এক্সাইটেড হৈ যাব গতিকে কিন্তু যিহেতু ভিডিঅ'টো দীঘল হৈ গৈছে ইয়াৰ পিছৰ অংশটো আমি বেলেগ এটা খণ্ড কৰি দিব লাগিব গতিকে পিছৰ অংশটো চাবলৈ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চেনেলটো ভিজিট কৰিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটা নতুন ডেষ্টিনেশ্যনৰ সৈতে তেতিয়ালৈকে বাবাই থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং